যোৰহাটত অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱাৰ বাবে প্ৰতিবাদ মুখৰ ৰাইজ। ৰাজ্য চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলক উপকৃত কৰিব পৰাকৈ ৰূপায়ণ কৰিছে অৰুণোদয় আঁচনি। কিন্তু বহু ক্ষেত্ৰত এই আঁচনিৰ সুবিধা বহু মহিলাই লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মানুহজন শাৰীৰিকভাৱে অসুস্থ, মানসিকভাৱে অসুস্থ, কিন্তু বুথ কমিটিৰ ছেক্ৰেটাৰীক যেতিয়া মই কওঁ, তেওঁ মানে অকণমান দম দিয়া নিচিনাকৈ কয়, মই হেনো নাপাওঁ বোলে। জৰ্ণা কাকু গগৈ, তেওঁ কয় বোলে মই হেনো নাপাওঁ বোলে, তোৰ নাম আহিব বোলে, এনেকৈ মানে অকণমান ৰাফলি কথা কয়। মই এইটোৱে অনুৰোধ কৰোঁ, আমাৰ নিচিনা হয়তো বহুত মহিলা তেনেকৈ পৰি আছে নোপোৱাকৈ, মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাওঁ যাতে আমি পাব লাগে মানে। আৰু তেনে অভিযোগ উত্থাপিত কৰি আজি প্ৰতিবাদ মুখৰ হৈ পৰে যোৰহাটৰ পতিয়া গাঁও। পতিয়া গাঁওস্থিত ৩৫ নং পতিয়া ফকলা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি কেইবা শতাধিক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পঞ্চায়ত কাৰ্যালয়ত। আৰু অতি সোনকালে অৰুণোদয় আঁচনিৰ সুবিধা বঞ্চিত মহিলাসকলক প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। মই মানে ৫ নম্বৰ ইউনিটৰ হয়, আমাৰ ভাইকন শৰ্মা আৰু এলিনা বেগম হয়। আমি মানে একেলগে ফৰ্ম দিছোঁ, একেলগে গৈছোঁ, একেলগে ফৰ্ম দিছোঁ, কিন্তু আমাৰ মানে দুগৰাকীৰ নাম মানে আমাৰ নাম অহা নাই, ফৰ্ম অহা নাই। আমাৰ মানে এইটো এটা চুকৰ নিচিনা হৈ গৈছে মানে এইটো শালিকি চুক, ভোগৰ চুক, গুৰিয়াল চুক এনেকৈ হৈ গৈছে। মানে ভোগৰ চুকৰ খিনিয়ে পাইছে, গুৰিয়াল চুকৰখিনিয়ে পাইছে, শালিকি চুকৰ মানে সেইখিনিয়ে নাই পোৱা, এনেকুৱা নিচিনা হৈছে মানে। ব্যুৰো ৰিপৰ্ট টাইমছ নাও। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।